অসমত যে নিবনুৱা সমস্যাই ভয়াবহ ৰূপ ধাৰণ কৰিছে সেই কথা আজি অনুষ্ঠিত হৈ যোৱা ADRE গ্ৰেড 3 এক্সামৰ কিছুমান দিক যদি আমি চাও তেতিয়া হলে দেখা পাও যে টোটাল ভ্যাকেন্সি আছিল আপোনাৰ 12600 আৰু টোটাল ক্যান্ডিডেট মানে এক্সামত এপিয়াৰ্ড হৈছে 11,23,000 গতিকে চাও 12600 পোষ্ট আৰু ক্যান্ডিডেট হৈছে প্ৰথম পৰ্যায়ত 11,23,000 জন গতিকে কিমান এটা ভয়ংকৰ ৰূপ ধাৰণ কৰিছে শিক্ষিত নিবনুৱাই অসম ৰাজ্যত গতিকে ইমান দিনে অসম চৰকাৰে অসম ৰাজ্যৰ যিখিনি উন্নয়নৰ কাম কাজ কৰিব লাগিছিল অসমত যিমান ঔদ্যোগিকৰণ কৰিব লাগিছিল অসমত যিমান আপোনাৰ হিউম্যান ৰিসোৰ্স ডেভেলপমেন্ট কৰিব লাগিছিল সেইখিনি কৰা নাই কিন্তু বৰ্তমান দেখা গৈছে যে অসম চৰকাৰৰ গাদিত যিবিলাক মানে পলিটিচিয়ান ৰাজনীতিবিদ বহে সেইবিলাক নিজৰ স্বাৰ্থৰ কাৰণে সকলো সময়তে হিন্দু মুছলমান কৰি থাকে বাংলাদেশী বুলি কৰি থাকে উজনি নামনি অসম এইবোৰ ডিভাইড কৰি থাকে গতিকে অসমক যে এটা ডেভেলপড স্টেট হিচাপে গঢ় দিব লাগে সেই কথা কিন্তু চিন্তা নকৰে সকলো সময়তে নিজৰ পলিটিক্স লৈ ব্যস্ত